Welcome back to my YouTube channel again. আজি মই সকলোৰে এটা ভাল লগা এটা পাৰ্ট যিটো হৈছে ফ্ৰেগনেন্স। ফ্ৰেগনেন্স হয়তো ভাল নোপোৱা মানুহ চাগে পৃথিৱীত কোনেও নোলাব চাগে। ফ্ৰেগনেন্স সকলোৱে ভাল পায়, পাৰফিউম সকলোৱে ভাল পায়, কাৰণ পাৰফিউম হৈছে এনেকুৱা এটা স্মেল ওলায় পাৰফিউমৰ পৰা, য'ত নেকি ছাপ'জ আপোনাৰ কাষেদি মানুহ এজন বা মানুহ এজনী গৈ আছে, তেওঁৰ বডিৰ পৰা এটা বেলেগ ধৰণৰ স্মেল নাকত লাগিল, আপোনাৰ লগে লগে বেলেগ ধৰণৰ এটা মানে ৰিয়েক্ট হয়। সেই মানুহজনক এবাৰ ঘূৰি চাওঁ, মানে কি ধৰণৰ পাৰফিউম লগাইছে বা কি পাৰফিউম লগাইছে, কি নাম আছে, এটা মনত বেলেগ ধৰণৰ এটা মানে ছাছপিচিয়াছ এটা কুৱেশ্যন আহে ন। চ' ভাল লাগে। আৰু পাৰফিউমে এটা ছেল্ফ কনফিডেন্স মানুহৰ বঢ়াই দিয়ে বা ছেল্ফ এট্ৰেকশ্যনটো মানুহৰ বঢ়াই দিয়ে। চ' পাৰফিউমৰ পাৰফিউমৰ স্থান 16-17 চেঞ্চুৰীৰ পৰাই চলি আহিছে। মই দেখিছিলোঁ এই আমাৰ ভাৰতবৰ্ষত ৰজা ৰাণীবিলাকেও বেলেগ বেলেগ কনচেপ্টত, তেতিয়াও যিহেতু চাইণ্টিফিক কিবা কিবি ডেভেলপমেণ্ট বা কিছুমান চাইণ্টিফিক টেকন'লজি নাছিলে, তেতিয়াও বেলেগ বেলেগ ধৰণে পাৰফিউম মানুহে লগাইছিলে। ইটৰ কনচেপ্টটো তেতিয়াও আছিলে। মই এখন মুভি চাইছিলোঁ পদ্মাৱত বুলি মুভিত। পদ্মাৱত মুভিখনত কেনেকৈ কৰিছিল, ৰজা ৰাণীবিলাকে বডিটোত স্ম'ক লৈছিল, সিহঁতে হেয়াৰ স্ম'ক লয়, বডি স্ম'ক লয়। মানে কি কৰে, তেওঁ ফুল পাত যিমান ধৰণৰ ভেৰাইটিজ ফুল আছে, ফুলবোৰ পানীত লৈ পেলাই ধোৱা চোৱা দি পেলাই বেলেগ ধৰণৰ এটা স্ম'ক হেয়াৰত লগায়, চুলিত দিয়ে। মানে দীপিকা পাডুকনে এনেকৈ মানে লিগিজনী এনেকৈ লগাই থকা মই দেখিছিলোঁ। চ' সেই চিনটো মোৰ বহুত ভাল লাগে, মানে এটা বেলেগ ধৰণৰ এটা ৰিয়েক্ট হয়। তেতিয়াও মানুহবিলাক ইমান কনচিয়াছ আছিল যে একদম চুলিটো স্ম'ক কৰে, বডিটো স্ম'ক কৰে, কৰি পেলাই সেনেকৈ পাৰফিউম যিটো এটা সুগন্ধ তেওঁলোকৰ বডিৰ পৰা এটা ওলাইছিলে। যিহেতু পাৰফিউমৰ কনচেপ্টবিলাক বেলেগ বেলেগ ধৰণে ওলাই আহি পেলাই বেলেগ ধৰণৰ হৈছে। পাৰফিউম ৱৰ্ডটো হৈছে এটা লেটিন ৱৰ্ড হয়। লেটিন ৱৰ্ড মানে ৱৰ্ডটো ইংলিছেই হয়, লেটিন শব্দ হয়। কিন্তু বেচিকেলি ফ্ৰান্সত বেছিকৈ পাৰফিউম মানে ওলাইছিলে, জন্ম হৈছিলে। ফ্ৰান্সেই প্ৰথম ফেমাছ কাণ্ট্ৰি হয়, যিটো মানে পাৰফিউমৰ ইউৰোপিয়ান কাণ্ট্ৰিখিনিৰ ভিতৰত ফ্ৰান্স হৈছে নাম্বাৰ 1 কাণ্ট্ৰি হয়, য'ত নেকি পাৰফিউম বেছিকৈ ওলাইছিলে। সেইখিনি সময়ত পাৰফিউমৰ কনচেপ্টটো তেতিয়াৰ পৰা চলি অল অভাৰ গোটেই ৱৰ্ল্ড ৱাইড, তাৰপিছত আহি পেলাই ভাৰতবৰ্ষত পাৰফিউম চবতে ইটাৰ কনচেপ্ট হৈ, কলন কনচেপ্ট, টয়লেট কনচেপ্ট, গোটেইবোৰ কনচেপ্ট আহিব ধৰিলে। মই গোটেইখিনি কনচেপ্ট কথা কৈয়ে আছোঁ। মই তাৰ আগতে মই কওঁ যে যিটো পাৰফিউম অ'ডা পাৰফিউম, আপোনালোকে বহুত পাৰফিউমত দেখিছে অ'ডা পাৰফিউম লিখা থাকে। অ'ডা পাৰফিউম হৈছে এটা ফ্ৰেঞ্চ লেংগুৱেজ হয়। পাৰফিউম মিনছ হৈছে পাৰফিউম, ফ্ৰেঞ্চত পাৰফিউম বুলি কয়। চ' সেইটো অ'ডা আপোনালোকে বহুত পাৰফিউমত পাবা অ'ডা টয়লেট, অ'ডা কলন, অ'ডা পাৰফিউম এনেকৈ থাকে। আৰু ফ্ৰেগনেন্স মিষ্ট বুলি ওলাইছে এতিয়া কনচেপ্ট, বেলেগ বেলেগ ধৰণৰ কনচেপ্টত পাৰফিউমবিলাক ওলাই আহিছে এতিয়া। চ' মই সেই গোটেইকেইটা কনচেপ্টেই কৈ আছোঁ। কিন্তু মই এটা কনচেপ্ট মই ক্লিয়াৰ কৰি থ'ব বিচাৰোঁ, যিটো অ'ডা টয়লেট বুলি কয়। অ'ডা টয়লেট আমি আগতে বহুতে ইউডিটা টয়লেট বুলিয়ে কৈছোঁ, আপোনালোকে কৈছিলে, ময়ো বহুত মানুহে কৈছে এইটো। মই বহুত দিনৰ আগলৈকে ইউডিটা পাৰফিউম বুলিয়ে কওঁ। যিটো লিখা থাকে, ছাপ'জ এইটো লিখা আছে অ'ডা টয়লেট, এইটো পাৰফিউমতো লিখা আছে অ'ডা টয়লেট। মই আগতে ইউডিটা টয়লেট বুলি কৈছিলোঁ, বহুত মানুহে কৈছে। এতিয়াও ইনফেক্ট মই যদি এটা শ্বপিং মলত যাওঁ বা কিবা পাৰফিউমৰ কথা যদি সুধোঁ, তেতিয়া তাৰ ছেলছমেনজনে সেনেকেই কয়। কিন্তু সেইটো যিহেতু এটা ফ্ৰেঞ্চ লেংগুৱেজটো পটককৈ আনিবলৈ কাৰণে, অকণমান মুখত আনিবলৈ কাৰণে অ'ডা পাৰফিউম এনেকৈ ক'বলৈ কাৰণে অলপ দিগদাৰ হয়। চ' ইউডিটা পাৰফিউম, ইউডিটা টয়লেট সেনেকৈ কৈ থৈ দিয়ে, কিন্তু একচুৱেলি অ'ডা পাৰফিউম সেইটোৱে হয়। আৰু টয়লেট মিনছ হৈছে এনেকুৱা নহয় যে আপোনালোকে বহুতে ভাবে এইটো টয়লেট কিয় লিখা আছে, এইটো টয়লেটত ইউজ কৰে নে, এইটো টয়লেটৰ কিবা বেয়া বস্তু দি বনাইছেনে, বেলেগ ধৰণৰ এটা কনচেপ্ট মানুহৰ মনলৈ আহি যায়। কিন্তু আপোনালোকে এইটো বস্তু একো নাই। অ'ডা টয়লেট মিনছ হৈছে পানী, একদম সতেজ চাফা এটা ক্লিন পানী হয়। মানে আগতে সেইবিলাক কাণ্ট্ৰিত মানে কি কৰিছিল, ফ্ৰান্সত মানে কি হৈছিলে, মানুহবিলাকে যিখিনি তেতিয়াৰ দিনত মানে 16-17 চেঞ্চুৰীতে মানুহে কি কৰিছিলে, যেতিয়া গা ধুইছিল, বাথ লৈছিল, তেতিয়া গা ধুতে বিভিন্ন ধৰণৰ ভেৰাইটিজ ফ্লৰেল কালেকশ্যনবিলাক, মানে ফুলবিলাক কালেকশ্যন কৰিছিল। কালেকশ্যন কৰি তেওঁলোকে পানীত লৈ এটা পানী বনাইছিল, তৈয়াৰ কৰিছিলে। সেই পানীখিনি তেওঁলোকে যেতিয়া গা ধুইছিল, গা ধোৱাৰ পিছত তেওঁলোকে গোটেইখিনি বডিত লগাই লৈছিলে। লগাই লোৱাৰ পিছত তেওঁলোকৰ বডিৰ পৰা বেলেগ ধৰণৰ এটা স্মেল আহিছিল, যিটো পাৰফিউম বেছ হয়। এইটো অ'ডা টয়লেট বেছ হয় এইটো।
সেই সেনেকৈ পাৰফিউমৰ কনচেপ্টটো চেঞ্জ হৈ আহি এতিয়া কলন বেছ, ফ্ৰেগনেন্স মিষ্ট বেছ, চিট্ৰাছ বেছ, উডি বেছ, ফৰেল বেছ এনেকৈ হৈ আহি পাৰফিউমৰ কনচেপ্টটো চেঞ্জ হৈ এতিয়া বেলেগ ধৰণৰ হৈ গ'ল। কিন্তু পাৰফিউম সকলোৱে ভাল পায়, পাৰফিউম ময়ো ভাল পাওঁ। ইনফেক্ট মই পাৰফিউমৰ বটলছবিলাক যিমানবোৰ লগাওঁ কালেক্ট কৰি থৈ দিওঁ, কিন্তু মই কালেক্ট কৰিব চাগে লাষ্ট 2 yearsৰ পৰাহে মই কালেক্ট কৰিছোঁ। কিন্তু আগতে যিমানবোৰ পাৰফিউম লগাইছিলোঁ সেই সকলোবোৰ পেলাই দিছিলোঁ, কিন্তু এতিয়া পাৰফিউমৰ বটলছবিলাক মই কালেক্ট কৰি ৰাখিছোঁ। মই বটলছবিলাকো আপোনাক কিমানকেইটা কালেক্ট কৰি থৈছোঁ, সেইকেইটাও দেখাই দিম বাৰু। কিন্তু তাৰ আগতে কওঁ কোনটো পাৰফিউমত কিমান পৰিমাণে এচেঞ্চিয়েল অইল থাকে বা কিমান সময় লাষ্টিং কৰিব সেইখিনি কথাও মই আপোনাক ক্লিয়াৰ কৰি দিওঁ। বিকজ ইয়াতে 3-4টা কনচেপ্টত আহে পাৰফিউমবিলাক। এটা হৈছে অ' দ্য টয়লেট, এটা হৈছে অ' দ্য পাৰফিউম, এটা হৈছে অ' দ্য কলন, এটা হৈছে ফ্ৰেগনেন্স মিষ্ট। এই 4-5টা বেছত পাৰফিউমবিলাক আহে, যিহেতু মানুহৰ এটা কনফিউজন হৈছে কোনটো পাৰফিউম কিহৰ কাৰণে এপ্লাই কৰে বা কিমান পৰিমাণে ষ্ট্ৰং হয় বা কিমান পৰিমাণে মাইল্ড হয় সেইটো মানে জনাত অলপ অসুবিধা হয়। চ' সেইখিনি ডিপেণ্ড কৰে অনলি এচেঞ্চিয়েলছ অইলৰ ওপৰত ডিপেণ্ড কৰে, যিহেতু এচেঞ্চিয়েলছ অইল দি পেলাই পাৰফিউম বনোৱা হৈছে। সেইকাৰণে মই জনাইছোঁ আপোনালোকক কিমান পৰিমাণে এচেঞ্চিয়েলছ অইল আছে। কিনিবলৈ গ'লে কিছুমান পাৰফিউমত ফাৰ্চি বুলি লিখা থাকে। ফাৰ্চি ৱৰ্ডটো এটা ফ্ৰেঞ্চ ৱৰ্ডে হয়। সেইবিলাক সেনেকুৱা পাৰফিউমত 1-2% এচেঞ্চিয়েলছ অইল দি বনোৱা হয়, যাৰ স্মেলটো ধৰি ৰখাৰ কেপাচিটি অনলি হাফ এন আৱাৰ 30 মিনিটছে থাকে। কলনত থাকিব 2-4% মান এচেঞ্চিয়েলছ অইল দি বনোৱা হয়। ইয়াৰ কেপাচিটি অনলি 2 আৱাৰ্ছহে থাকে, অনলি 2 ঘণ্টাৰ কাৰণেহে স্মেলটো ধৰি ৰখাৰ কেপাচিটি থাকে। অ' দ্য টয়লেটত থাকিব 5-15% এচেঞ্চিয়েলছ অইল, যিটো পাৰফিউম অইল বনোৱা হয়। তাত আপোনাৰ 6-7 আৱাৰ্ছলৈকে থাকে, মানে আপোনাৰ অ' দ্য টয়লেটটো আপোনাৰ গোটেই দিনটোৰ কাৰণে চলি যায়। বাট অ' দ্য পাৰফিউমটো চবতছে হায়েষ্ট হয়, হায়েষ্ট এচেঞ্চিয়েলছ অইল দি বনোৱা হয়। এইটোত 20-30% এচেঞ্চিয়েলছ অইল থাকে, যাৰ কাৰণে ইয়াৰ স্মেলটো ষ্ট্ৰং হয় আৰু ইয়াৰ দামো যথেষ্ট বেছি হয়। অ' দ্য পাৰফিউম য'ত লিখা থাকিব সেই পাৰফিউমটোৰ দামটো যথেষ্ট বেছি হয়। আৰু অ' দ্য পাৰফিউমৰ ছেকেণ্ড কেটেগৰীটো হৈছে অ' দ্য টয়লেট, তাতকৈ অকণমান কম থাকিব, কিন্তু ছেইম কেটেগৰীৰে হয়, ইমানো নহয়, কম বেছ। অ' দ্য কলনটো তাতকৈ অকণমান কম হ'ব। আৰু অ' দ্য ফাৰ্চি বুলি লিখা থাকিব য'ত, সেইটো হৈছে আপোনাৰ চবতছে অকণমান ৰিজনেবল প্ৰাইজত কম দামতে পোৱা যায়। আৰু আজিকালিতো বডি মিষ্টবিলাক, এইটোতো মিষ্ট হয়, বডি মিষ্ট যথেষ্ট পৰিমাণে বহুত মিষ্ট আজিকালি ওলাই গৈছে। বডি মিষ্টবিলাকো এটা বেলেগ ধৰণৰ এটা স্মেল দি পেলাই বনোৱা হৈছে। স্মেল মানে বডি মিষ্টটো আপোনাৰ বডিত লগালে কোনো ধৰণৰ ৰিয়েকশ্যন বা কোনো ধৰণৰ এফেক্টেড নহয়, সেনেকুৱা ধৰণৰ এটা বডি মিষ্ট হয় এইটো। আৰু এতিয়া মই যে পাৰফিউমৰ বটলছবিলাক কালেক্ট কৰি ৰাখোঁ, মই 2 বছৰৰ পৰা কালেক্ট কৰিছোঁ এইবিলাক বটলছ। এইবিলাক খালী বটলছ হয়, এয়া বটলছ, এইবিলাক বটলছ হয়। এইটো ৰ'জ পাৰফিউম হয়, এইটো ব'ন টু ফ্লাই, শুনিবলৈও ভাল লাগে, মানে ফুৰিবলৈ গ'লে জন্ম লৈছোঁ ব'ন টু ফ্লাই। এইটো ৰ'জ বুলিয়ে কয়। এইবিলাক পাৰফিউমৰ দামে পাহৰি গৈছোঁ। এইটো এটা মিষ্ট হয়। এইটো জৰ্ডানী গ'ল্ডৰ পাৰফিউম। এইবিলাক চব অৰিফ্লেমৰ পাৰফিউম দেই। বহুত ষ্ট্ৰং হয়, এইটো খুব ধুনীয়া স্মেল হয়। এইটো এটা টেণ্ডাৰলি পাৰফিউম হয়। ইয়াৰ মই বটলছবিলাক থৈ দিছোঁ। আৰু এটা আছে ধুনীয়া বটল, সেইটো মিউজ, খুব ধুনীয়া বটলটো মিউজ। বটলটো একদম সজাই থৈ দিছোঁ, মই সজাই থৈ দিছোঁ, এইবিলাক গোটেইখিনি মই এটা ৱাৰ্ডৰোবত সজাই থৈ দিছোঁ বাৰু। এইটো এটা আছে পেৰিছ, এইবিলাক চব কালেকশ্যন হয়। মই এইবিলাক ৰাখি দিছোঁ বোলে কালেকশ্যন। আৰু পেকেটিঙত থকা পাৰফিউম, মই পাৰফিউম যিহেতু ভাল পাওঁ, এইবিলাক পেকেটিং পাৰফিউম আছে, সেইটো শেষ হ'লে সেইটো ল'ম। যথেষ্ট পাৰফিউম আছে অলৰেডি মই ইউজ কৰা। এইটো পাৰফিউম আছে, এইবিলাক মেল ফিমেল চব পাৰফিউম ৰাখিছোঁ মই, ৰাখিছোঁ। এতিয়া পাৰফিউমৰ কথা যিখিনি মই ক'লোঁ, এতিয়া পাৰফিউমৰ ক্ষেত্ৰত মানুহ কিছুমানে কয় যে মই এইটো পাৰফিউম কিনিছিলোঁ, এই পাৰফিউমটোৰ স্মেলটো ইমান বটলা, একদম ভাল নাপালোঁ, ইমান কম সময় থাকে। একচুৱেলি সেইটোৰ এটা কাৰণ থাকে। পাৰফিউম আচলতে সকলো পাৰফিউমে ভাল, মানুহে লগোৱাৰ যিটো প্ৰচিডিঅ'ৰ হয়, সেই প্ৰচিডিঅ'ৰটো সদায় ৰং মানে বেলেগ ধৰণে লগায়। প্ৰথম কথা হৈছে পাৰফিউমত কৰিব লগা কামটো হৈছে পাৰফিউম সদায় আপোনালোকে যেতিয়া গা ধুওঁতে বাথৰুমৰ ভিতৰতে বা ৱাছৰুমৰ ভিতৰতে আপোনালোকে লগাই আহিব। ছেকেণ্ডলি হৈছে পাৰফিউম কেতিয়াও আপোনালোকে মানে পাৰফিউম আপোনালোকে কাপোৰত এনেকৈ নলগাব পাৰফিউম। আৰু থাৰ্ডলি হৈছে পাৰফিউমটো আপোনালোকে পালছ পইণ্টত লগাব। পালছ পইণ্ট হৈছে এইটো আৰু কাণৰ কাষত, নেকত এনেকৈ লগাব।
আৰু একেলগে লগাব আৰু কৰিব কি নালাগে সেই কথাটো কৈছোঁ আপোনালোকে যে পালছ পইণ্টত লগালে পালছ পইণ্টত কেতিয়াও লগাই এনেকৈ ৰাব নকৰিব এইটো বহুত ৰং হয় বহুতে কৰে এইটো এনেকৈ ৰাব কৰি দিয়ে একচুৱেলি ৰাব নকৰে এইটো বস্তু ইয়াৰে যিটো কেমিকেলটো বেছিকৈ সোমাই যায় স্কিনৰ ভিতৰত কেমিকেল ব্ৰেক এটা হ'ব পাৰে চ' ৰাব নকৰিব এইটো একেই হ'ব লাগিব যিহেতু হিট হৈ থাকে পালছবিলাক হিট হৈ থাকে অট'মেটিক ইয়াত এবজৰ্ভ হৈ যাব এনেকৈ লগালে আপোনালোকে গোটেই দিনটোৰ কাৰণে পাৰফিউমৰ স্মেলটো থাকিব লাগিব আপোনালোকৰ বডিত তো গোটেই দিনটোৰ কাৰণে ৰিফ্ৰেছিং আপোনালোকে ফিল কৰিব তেতিয়া পাৰফিউমৰ ক্ষেত্ৰত আপোনালোকৰ যিটো ৰং কনচেপ্ট যে এইটো পাৰফিউম কিনিছিলোঁ এইটো পাৰফিউম কিয় এনেকুৱা হ'ল কিয় হেৰি হ'ল এইটো টাইপৰ কথাবোৰ আপোনালোকৰ মানে কুৱেশ্যন নাহে সেইকাৰণে পাৰফিউম সদায় আপোনালোকে ৱাছৰুমৰ ভিতৰতে যিটো পালছ পইণ্ট আপোনালোকক দেখালোঁ পালছ পইণ্টবিলাকত লগাব আৰু কাপোৰত কেতিয়াও স্প্ৰে এইকাৰণে নকৰিব ইয়াত আমি কাপোৰবিলাক যিহেতু আমি ডিটাৰজেণ্ট চফ টপ দি আমি ধুওঁ ইয়াৰ দুটা বস্তু মিক্স হৈ পেলাই আমাৰ ফ্ৰেগনেন্সৰ মিক্স হৈ পেলাই ইয়াৰ যিটো ডিটাৰজেণ্ট মিক্স হৈ পেলাই এটা বেলেগ ধৰণৰ ৰিয়েকশ্যন হৈ পেলাই ইয়াৰ গোন্ধটো অলৰেডিটো নাইকিয়া হয় কাপোৰো বহুত ডেমেজ কৰে সেইটো বহুত মানুহে কয় যে মোৰ এইটো পাৰফিউমে বোলে কাপোৰ ডেমেজ কৰি পেলাইছে সেইটো আৰু ডেমেজ কৰিছে একচুৱেলি পাৰফিউম কাপোৰত লগাবৰ কাৰণে বনোৱা নাছিলে সেই তেতিয়াৰ দিনত 1670 চেঞ্চুৰীতে অ' দ্য টয়লেটৰ কনচেপ্টটো এতিয়ালৈকে চলি আছে আচলতে মানুহে বুজি নাপায় কাৰণে মানুহে আৰু সময়ৰ অভাৱ মই সেইটো কথাও নকওঁ যে একদম বাথৰুমতে চব গোটেইখিনি কৰি আহি পেলাই সেইকাৰণে যেতিয়া সকলো কাম চাম কৰাৰ পিছত এনেকৈ হাৱাতে আৰু মেক্সিমাম মানে হাৱাতে পাৰফিউম এনেকৈ লগায় তো ক'ত বডিতটো নালাগিলে কাপোৰটো নলগায় বডিটো নালাগিলে তো পাৰফিউমৰ স্মেল ক'ত পাব চ' মানুহবিলাকে সেইকাৰণে বুজি নাপায় বা আপোনালোককো মই জনাইছোঁ যে পাৰফিউম সদায় আপোনালোকে বডিত লগাব আৰু বডিত মানে যি টি পাৰ্টত নহয় যিকেইটা পালছ মই দেখাই দিছোঁ সেইকেইটা পইণ্টত লগাব তেতিয়াহ'লে গোটেই দিনটোৰ কাৰণে আপোনালোকৰ মানে গোটেই দিনটো স্মেলি হৈ থাকিব আৰু ৰিফ্ৰেছিং পাব আপোনালোকে চ' সেইটো এটা কথা আৰু পাৰফিউমৰ ওপৰত আৰু কিছুমান কথা আছে বহুত মই যদি কৈ থাকোঁ মানে ভিডিঅ'টো বহুত লং হৈ যায় কিন্তু মই আজি কেইটামান কথা অকণমান হ'লেও কথা জনাব পাৰিলোঁ মই জনাব পাই ভাল লাগিছে আৰু মই স্পেচিয়েলি ইয়াতে মই যিহেতু কৈছোঁ ইয়াতে এলকহল আমাৰ অৰিফ্লেমৰ পাৰফিউমবিলাকত একদম এলকহল নাই বুলি কয় 1 to 3% মান দিয়ে সেইটো পাৰ্চেণ্টত একো আপোনালোকৰ ৰিয়েকশ্যন নহয় এলকহল ফ্ৰী হয় এলকহল একদমেই নাই আমাৰ পাৰফিউমবিলাকত সেই কথাটো মই কৈ দিওঁ সেইকাৰণে বডিত লগালে কোনো ৰিয়েকশ্যন নহয় কিছুমান পাৰফিউম আকৌ এলকহল বেছ হয় এলকহল বেছিকৈ দিলে কিন্তু স্কিনত ৰিয়েক্ট কৰে এইটো কিন্তু সেইকাৰণে গোটেইকেইটা পাৰফিউম অ' দ্য টয়লেট কনচেপ্ট হয় গোটেই অ' দ্য টয়লেট কনচেপ্ট মানে স্কিনত লগাব পাৰি স্কিনত কোনো ৰিয়েকশ্যন নহয় কিন্তু কিছুমান পাৰফিউম অ' দ্য টয়লেট কনচেপ্ট নহয় সেই পাৰফিউমবিলাক লগালে কিন্তু স্কিনত এটা ৰিয়েকশ্যন হয় ৰিয়েকশ্যন হ'লে মানে কেতিয়াবা আপোনাৰ ছাপ'জ পাৰফিউমটো লগাইছে পুৰে বা জ্বলে আৰু কাপোৰ ডেমেজ কৰে কিন্তু আমাৰ পাৰফিউমটো কাপোৰত লগালেও ডেমেজ নহয় অৰিফ্লেমৰ পাৰফিউম স্পেচিয়েলি অৰিফ্লেমৰ কথা কৈছোঁ যিহেতু অ' দ্য টয়লেটৰ কনচেপ্ট হয় সেইকাৰণে ইয়াত কাপোৰত লগালেও একো ৰিয়েকশ্যন নহয় আপোনাৰ বডিত লগালেও একো ৰিয়েকশ্যন নহয় চ' মই সেইখিনি কথাকে কৈ পেলাই মই ভিডিঅ'টো সামৰিব লাগিছোঁ যিখিনি জানিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলেও ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব প্লিজ like comment and don't forget to subscribe my channel thank you very much